নমস্কাৰ। দ্য চিক্ৰেট গ্ৰন্থখন ৰচনা কৰিছে ৰণ্ডা বাৰ্নট। এই পুথিখনৰ কাহিনী এক গোপন শক্তিৰ ওপৰত আধাৰিত। আপোনাৰ চিন্তা আৰু বিশ্বাসৰ শক্তিটো সম্পূৰ্ণ বিশ্বাস ৰাখিলে আপোনাৰ জীৱন পৰিৱৰ্তন হ'ব পাৰে। এই গ্ৰন্থখনে বুজাই দিয়ে যে আপোনাৰ চিন্তা, অনুভৱ আৰু বিশ্বাসে আপোনাৰ ভাগ্য নিৰ্ধাৰিত কৰে। এক সময়ৰ কথা। ৰাজ নামৰ এজন ল'ৰাই তাৰ নিজৰ জীৱন অতিবাহিত কৰি থকা সময়ত তেওঁ বুজি উঠিলে যে তেওঁৰ চিন্তা আৰু আকাংক্ষাৰেই তেওঁৰ জীৱনত সকলো সলনি হৈ যাব পাৰে। তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হ'বলৈ মাত্ৰ এটা বস্তুৰ প্ৰয়োজন আছিল। সেইটো হ'ল বিশ্বাস। দ্য চিক্ৰেট গ্ৰন্থখনে সেই বিশ্বাসৰ শক্তি সম্পৰ্কে জ্ঞান প্ৰকাশ কৰে। এই গ্ৰন্থখনৰ ভিতৰত বৰ্ণনা কৰা হৈছে ল অফ এট্ৰাকশ্যনৰ গোপন শক্তি, যিয়ে কয়, যি ধৰণৰ চিন্তা আপুনি কৰি থাকে সেয়াই আপোনাৰ জীৱনলৈ আকৰ্ষিত হয়। একেধৰণৰ চিন্তা আৰু অনুভৱ কৰা মানে সেয়া আপোনাৰ জীৱনত উপলব্ধি কৰা। আপুনি সঠিক দিশত চিন্তা কৰিলে সেয়া আপোনাৰ জীৱনত দুঠকত পৰিণত হ'ব। যদিও এই গ্ৰন্থখন সফলতাৰ গল্পৰ সৈতে লিখা হৈছে, কিন্তু ইয়াৰ মূল উদ্দেশ্য হৈছে আপুনি যেতিয়া নিজৰ মনোবল, শক্তি আৰু বিশ্বাসৰ সৈতে কাম কৰে তেতিয়া আপুনি যিকোনো বাধা পাৰ কৰিব পাৰে। গ্ৰন্থখনৰ ভিতৰত সফলতাৰ কাহিনীসমূহ দেখুৱাইছে য'ত ব্যক্তিসকলে ল অফ এট্ৰাকশ্যন ব্যৱহাৰ কৰি বহুত বেয়া পৰিস্থিতিত থকা পিছতো জীৱনত আশ্চৰ্যজনক সফলতা লাভ কৰিছিল। গ্ৰন্থখনে এক বিশেষ কথা কৈছে, আপুনি যদি কৃতজ্ঞতা আৰু ইতিবাচক চিন্তাৰে বিশ্বাস ৰাখে তেন্তে আপুনি নিজৰ ইচ্ছা পূৰণ কৰিব পাৰে। এজন মানুহৰ চিন্তা, অনুভৱ আৰু বিশ্বাসৰ শক্তি কিমান প্ৰভাৱশালী হ'ব পাৰে সেয়া দ্য চিক্ৰেট গ্ৰন্থখন পঢ়িলে উপলব্ধি কৰিব পৰা যায়। এই গ্ৰন্থখনে আপোনাৰ মন চিন্তাৰ পথ মুকলি কৰি দিয়ে আৰু আপোনাক দেখুৱাই দিয়ে যে আপোনাৰ চিন্তা, মনোভাৱ আৰু বিশ্বাসৰ পৰা আপোনাৰ জীৱনৰ পথ নিৰ্দেশিত হয়। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।